বোকাখাটৰ পৰা আহিলোঁ। বোকাখাটত অলপ সময় ৰখি আমাৰ এজিপি, বিজেপি, DMPকে আমাৰ কাৰ্যকৰ্তাসকলৰ লগত কথাও পাতিলোঁ। বোকাখাটৰ পুৰি এখনো খালোঁ। বোকাখাটৰ ডেভেলপমেণ্ট লৈ কেইবাটাও সমস্যা আছে, আমি মনত ভাবি থৈছোঁ কৰিবৰ কাৰণে। যেনেকৈ ষ্টেডিয়ামখন আৰু ধুনীয়াকৈ কৰিব লাগে, সেইটো এটা আমাৰ মনত আছে। টাউনখনৰ ডেভেলপ কৰিব লাগে, কেইবাটাও চিন্তা আছে। আজি এনেই প্ৰাৰম্ভিকভাৱে কথা পাতিলোঁ, আকৌ এদিন মই ভাল কৰি আহি কথাখিনি আকৌ ভাল কৰি আলোচনা কৰিম। ইয়াতে আছে কি যে ইক' জোনত অভয়াৰণ্যৰ পৰা 1 কিলোমিটাৰ দূৰত আমি কিছুমান কাম কৰিব নোৱাৰোঁ, কিন্তু চৰকাৰে কাজিৰঙাখন ভাল কৰি নটিফাই কৰি নপঠোৱাৰ কাৰণে এতিয়া বাই ডিফল্ট 10 কিলোমিটাৰ হৈ আছে। মই চেষ্টা কৰিম যাতে 2 মাহৰ ভিতৰত আমি আমাৰ প্ৰপ'জেলটো দিল্লীত পঠাব পাৰোঁ। এবাৰ যদি আমাৰ ৱাইল্ড লাইফ চেঞ্চুৰীটো নটিফাই হৈ যায়, তেতিয়াহ'লে ইক' জোনটো মাত্ৰ 1 কিলোমিটাৰ হ'ব। তেতিয়া ইয়াত সমস্যা একো নাথাকিব। এতিয়া আমাৰ বহুতবিলাক সমস্যা সমাধান হ'ল। আগত যিবিলাক প্ৰপ'জ হৈ আছিল, এতিয়া তাক আমি হয় ফাইনেল কৰিলোঁ, নহ'লে আমি ডিনটিফাই কৰিলোঁ। এতিয়া আমি ইয়াৰ ইক' জোনটো আমি ধুনীয়াকৈ কৰিব পাৰিম, আৰু কৰিলে 10 কিলোমিটাৰৰ সীমাটোৰ পৰিৱৰ্তে 1 কিলোমিটাৰ হৈ যাব। তেতিয়া বহুতবিলাক অসুবিধাৰ পৰা ৰাইজৰ মুক্তি হ'ব। সেই কামখিনিও আমি সোনকালে কৰি দিম। মংকল মাথাউৰিটোতো যিবাৰ ভাঙিছিল সেইবাৰ কৰি দিছিল, বাকী গোটেইখিনি কৰি দিব। এটা এষ্টিমেট বনাব পেলাই কৰি দিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱাকালি আমাক এটা ডাঙৰ উপহাৰ দিলে। যোৱা 3-4 বছৰ জুৰি আমি কেইটামান ডাঙৰ প্ৰকল্পত কাম কৰি আছিলোঁ। কাজিৰঙাৰ এলিভেটেড কৰিডৰ, গুৱাহাটীৰ ৰিং ৰোড, টানেল, তাৰ লগত এটা প্ৰকল্প আছিল বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈ আমাৰ 4 লেনিং। সেই কামটো হৈ গ'ল। এক্সেছ কণ্ট্ৰল হাইৱে হ'ব, খুব ধুনীয়া হ'ব। গোটেইকেইখন টাউন বাইপাছ হ'ব, 11খনকৈ ফ্লাইঅভাৰ হ'ব। প্ৰায় 9,000 কোটি টকা কেন্দ্ৰীয় চৰকাৰে ব্যয় কৰিব। ইয়াৰ পিছত যিটো আমাৰ নেক্সট টাৰ্গেট আছে, সেইটো হ'ল গুৱাহাটীৰ পৰা পোনে শিলিগুৰিলৈকে এটা ছেপাৰেট হাইৱে বনোৱা। তাৰো কাম চলি আছে। গুৱাহাটী এয়াৰপৰ্টৰ পৰা ৰিং ৰোডলৈ এলিভেটেড কৰিডৰৰ কামো আমাৰ চলি আছে। আৰু সমান্তৰালভাৱে গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ আমি কেনেকৈ আৰু 2 ঘণ্টা কমত পাব পাৰিম, তাৰ কাৰণেও আমাৰ কিছু ছাৰ্ভে চলি আছে। গতিকে বহুতবিলাক আছে। এই 5 বছৰত বহুত কাম হ'ব ৰাজ্যত। তাৰ কাৰণে DCয়ে ব্যৱস্থা লৈ আছে। ময়ো DCক লিখিছোঁ যে আমি ৰাইজক যিমান পাৰোঁ সহায় কৰিব লাগে। বানপানী ৰাষ্ট্ৰীয় সমস্যা কৰিবৰ কাৰণে এইটো বানপানী সমস্যাটো সমাধানৰ কাৰণে কিবা এটা ডিক্লেয়াৰ কৰিলেতো নহ'ব, আমাক স্কিম লাগিব। সেইকাৰণে মই সদায় কৈ থাকোঁ যে IIT আমাৰ ইয়াত আছে, IIM আছে, তেওঁলোকে আমাক স্কিম দিয়ক যে এইখিনি কৰিলে বানপানী সমস্যাটো সমাধান হ'ব। টকা পইচা মোদী ডাঙৰীয়াই দিব। এনে এখন নটিফিকেশ্যন কৰি দিলে এইটো ৰাষ্ট্ৰীয় সমস্যা। তাৰপিছত আপোনালোকে আকৌ কি ক'ব যে ৰাষ্ট্ৰীয় সমস্যা হ'ল, বানপানী সমাধান নহয়। গতিকে আমাক লাগে আঁচনি, যে এতিয়া নাগালেণ্ডৰ পৰা যদি পানীটো নামি আহে, অসমে কেনেকৈ ৰখাব পাৰে, তাৰ আমাক স্কিম লাগিব। স্কিম আমাক কোনে দিব? ইঞ্জিনিয়াৰসকলে দিব, গুৱাহাটী ইউনিভাৰ্চিটিয়ে দিব, ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে দিব, IITয়ে দিব। তেতিয়া আমি স্কিমখন লৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ক'ব পাৰিম যে এই 50,000 কোটি টকা দিয়ক, এই আঁচনিখন হৈ গ'লে আমি বানপানীটো ৰোধ কৰিব পাৰিম। কিন্তু অসম চৰকাৰত আমাৰ তেনেকুৱা কোনো আঁচনিয়ে নাই। কাৰণ আমাক যিসকল একাডেমিচিয়ান আছে, এতিয়ালৈকে তেওঁলোকে আমাক কৈ আছে যে মথাউৰি বনাব লাগে বা তলত জিঅ' বেগ লগাব লাগে। সেইকাৰণে ৰাষ্ট্ৰীয় সমস্যাটো ক'লে নহ'ব, লগত সমাধানৰ ৰাস্তাটোতো আমি ক'ব লাগিব। তো মোক লাগে টু ডিক্লেয়াৰ যে ৰাষ্ট্ৰীয় সমাধান, ৰাষ্ট্ৰীয় সমস্যা হিচাপে নালাগে, মোক ৰাষ্ট্ৰীয় সমাধান হিচাপে ডিক্লেয়াৰ কৰিব লাগে। এইটোৱে মোৰ আৰু বাকীবিলাকৰ মাজত পাৰ্থক্য। বাকীবিলাকে ভাবে এইটো ৰাষ্ট্ৰীয় সমস্যা কৰিব লাগে,
মই ভাবোঁ যে এইটো ৰাষ্ট্ৰীয় সমাধান হিচাপে ডিক্লেয়াৰ কৰিব লাগিব। এইটোৱে কথা। নিলোৎপল বৰাই আপোনাৰ পুঁজি এইবিলাক মই এটাই কথা ক'লোঁ, মোক যোনে যিমান গালি পাৰিব, ফোন যিমানে পৰিব সিমানে সি ভটভটকৈ জ্বলি থাকিব। মোক যদি গালি নাপাৰিলেহেঁতেন মই 102টা ছিট নাপালোহেঁতেন। আৰু এতিয়াও যদি মোক গালি নাপাৰিলেহেঁতেন CM ৰিলিফ ফাণ্ডত 100 কোটি জমা নহ'ল। মোক যিমানে গালি পাৰিব, অসমৰ মানুহৰ মোৰ প্ৰতি ইমান চিম্পেথি আছে যে মামাক এনেই গালি পাৰিছে, ময়ো 2 টকা দিম। যদি গালি নাপাৰিলেহেঁতেন এই টকাখিনি নুঠিলেহেঁতেন। এতিয়া লাভ হ'ব যে গোটেই টকাখিনি মই শিৱসাগৰ চৰাইদেউৰ মানুহৰ মাজত দি দিম। গতিকে এই যিসকলে মোক গালি পাৰিলে তেওঁলোকক মই 2 হাত জোৰ কৰি নমস্কাৰ, ধন্যবাদ, কৃতজ্ঞতা জনাইছোঁ যে আপোনালোকৰ কাৰণে এনেকৈ মানে নৈৰ পানী পৰা দি টকা সোমাইছে। এই মাত্ৰই মোক খবৰ দিলে আৰু এজনে 3 কোটি টকা পঠাই দিছে গুজৰাটৰ পৰা। মোক গালি নাপাৰিলেতো এই টকাবোৰ নাহিলে। গতিকে মোক যিমানে গালি পাৰিব, ছিট বাঢ়িব, টকা বাঢ়িব, কাম বাঢ়িব। সেইকাৰণে মোক গালি পাৰি থাকক। নুমলীগড়ৰ পৰা